নমস্কাৰ আজিৰ এই ভিডিঅ'টো জানো হওক বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ বাবে মে মাহটো কেনেকুৱা যাব দন্ত ন অন্তস্থ জ এই দুটা আখৰেৰে যিসকল ব্যক্তিৰ নাম আৰম্ভ হয় তেওঁলোকৰ হৈছে বৃশ্চিক ৰাশি সো এই ভিডিঅ'টো চাই যদি ভাল লাগে তেতিয়াহ'লে এই দুটা আখৰেৰে নাম আৰম্ভ হোৱা ব্যক্তিসকলৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আজিৰ এই ভিডিঅ'টোত আমি এইবিলাক পইণ্ট ভালদৰে আলোচনা কৰিম সো এই ভিডিঅ'টো শেষলৈকে চাই থাকিব আপুনি যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি ল'ব আৰু ভৱিষ্যতে আপলোড কৰা ভিডিঅ'ৰ নটিফিকেশ্যন পাবৰ বাবে বেল আইকনটো অল সিলেক্ট কৰি দিব প্ৰথমতে জানো হওক স্বাস্থ্যৰ ক্ষেত্ৰত ৰাশিৰ অধিপতি হৈছে মংগল গ্ৰহটো ভাগ্যস্থানত আছে আটাইতকৈ ভাল স্থিতি বৰ্তমান সময়ছোৱাত লাকৰ সাপোৰ্ট পাব ভাগ্যৰ ফালৰ পৰা বা পিতাৰ ফালৰ পৰা বা গুৰুজনৰ ফালৰ পৰা সাপোৰ্ট পাব যি কৰিম বুলি ভাবি আছে কিবা যদি বাধা বিঘিনি পাই আছে তেতিয়াহ'লে পিতা বা গুৰুজনৰ সৈতে ডিসকাস কৰক আলোচনা কৰক তেতিয়া নিশ্চয় সফলতা লাভ কৰিবলৈ পাৰিব ৰাশিতে বৃহস্পতিৰ দৃষ্টি আছে ৰাশিৰ অধিপতিৰ মিত্ৰও হয় বৃহস্পতি সো বৰ্তমান সময়ছোৱাত আপোনালোকৰ বহুতে ভাল দেখা গৈছে বৃহস্পতিৰ ফালৰ পৰা স্বাস্থ্যজনিত ক্ষেত্ৰত অলপ সমস্যা থাকিব অৱশ্যে যিবিলাকৰ জণ্ডিছজনিত কমপ্লেইন আছে যিসকলৰ লিভাৰ সম্বন্ধীয় প্ৰব্লেম আছে যিসকলৰ ডায়াবেটিছজনিত প্ৰব্লেম আছে তেওঁলোকে অলপ অধিক সাৱধান হ'ব লাগিব চৰ্বিজনিত অত্যাধিক চৰ্বিজনিত বা মেদবহুলতাৰ কাৰণে যিবিলাকৰ প্ৰব্লেম হৈ আছে তেওঁলোকে অধিক সাৱধান হ'ব লাগিব চকুৰ কমপ্লেইন আহিব পাৰে বুধ গ্ৰহটো আপোনালোকৰ 7 তাৰিখৰ পৰা 23 তাৰিখলৈকে ইয়াতে থাকিব সো বৰ্তমান সময়ছোৱাত আপোনালোকৰ বুধ গ্ৰহটোৰ ফালৰ পৰা অলপ ডিস্টাৰবেন্স আহিব পাৰে মানে চকু কাণ নাক সম্বন্ধীয় স্কিনজনিত প্ৰব্লেম এইবিলাক আহিব পাৰে পাকস্থলীৰ স্থানত শনি ৰাহু শুক্ৰ বুধৰ জ্যোতি আছে শনি আৰু ৰাহু ইয়াতে বহুত দিনলৈকে থাকিব বহুত দিনলৈকে মানে ৰাহু আঁতৰি যাব শনি থাকিব যিসকলৰ গ্যাস্ট্ৰিকৰ প্ৰব্লেম আছে বিশেষ সাৱধান অলপ স্বাস্থ্যজনিত ক্ষেত্ৰত বিশেষ ধ্যান দিব লাগিব বৰ্তমান সময়ছোৱাত স্বাস্থ্যজনিত অলপ সমস্যা আহিব পাৰে ইয়াতে আপোনালোকৰ ৰোগৰ স্থানত অন্য কোনো গ্ৰহৰ গোটেইটো মাহ প্ৰভাৱ নাই সো ইয়াতে এতিয়া দেখুৱাই দিছো উপাৰ্জন ধন সঞ্চয় চৰকাৰী চাকৰি ব্যৱসায় এই চাৰিটা পইণ্ট একেলগে আলোচনা কৰিছো কাৰণ ইন্টাৰ ৰিলেটেড হয় উপাৰ্জনৰ ঘৰত কেতুৰ স্থিতিৰ কাৰণে হঠাতে আপোনালোকৰ উপাৰ্জনৰ বৃদ্ধি হ'ব পাৰে হঠাতে আপোনালোকৰ সেভিংছত বৃদ্ধি হ'ব পাৰে বা হঠাতে আপোনালোকৰ জমা ধন খৰচ হৈ যাব পাৰে অলপ সাৱধান হ'ব লাগিব কেতুৰ দৃষ্টি যেহেতু পৰাক্ৰমৰ ঘৰত পৰিব কষ্ট কৰোৱাই নিশ্চয় আপোনালোকৰ উপাৰ্জনৰ বৃদ্ধি কৰাব কেতুৰ দৃষ্টি ব্যৱসায়ৰ ঘৰত আছে আপোনালোকৰ যদি মেডিটেশন বা যোগা টিচাৰ হয় তেতিয়াহ'লে আপোনালোকৰ কাৰণে ভাল কাৰণ মে মাহৰ 16 তাৰিখলৈকে বৃহস্পতিৰ দৃষ্টিও ইনকামৰ ঘৰত আহি আছে ইনকামৰ ঘৰত বৃহস্পতিৰ দৃষ্টি বিশেষ ভাল ব্যৱসায়ৰ ঘৰৰ পৰা দৃষ্টি দিছে সো পাৰ্টনাৰশ্বিপত যদি ব্যৱসায় কৰি আছে আপোনালোকৰ কাৰণে ভাল শিক্ষকতা বা টিচিং বা পুৰোহিতালি যদি কৰি আছে তেতিয়াহ'লে আপোনালোকৰ কাৰণে ভাল আপোনালোকে নিশ্চয় বেনিফিটেড হ'ব পাৰিব ব্যৱসায়ৰ উন্নতিৰ কাৰণে মে মাহৰ 16 তাৰিখৰ আগৰ সময়ছোৱা অলপ বেছি ভাল দেখা গৈছে চাকৰি বাকৰিৰ ক্ষেত্ৰত প্ৰথম 14টা দিন বিশেষ ভাল ৰবি ইয়াতে তুংগী হৈ আছে আপোনালোকৰ কম্পিটিশনৰ ঘৰ হয় এইটো চাকৰি প্ৰাপ্তিৰ কাৰণে যিখিনি আনৰ তলতীয়া হয় কৰ্মচাৰী হৈ কাম কৰা যায় হেতুৰ কাৰণে ইয়াতে যেহেতু ৰবিৰ স্থিতি তুংগী হৈ আছে কৰ্ম প্ৰাপ্তিৰ কাৰণে ভাল দেখা গৈছে উন্নৰ কাপোৰৰ ব্যৱসায় বা আপোনালোকৰ বৈদ্যুতিক বিভাগৰ চাকৰি বা যিবিলাক প্ৰশাসনিক সেক্টৰৰ চাকৰি এইবিলাক ক্ষেত্ৰত ভাল দেখা গৈছে বৰ্তমান সময়ছোৱাত চাকৰি প্ৰাপ্তিৰ কাৰণে যদি কিবা পৰীক্ষা হৈ যায় তেতিয়াহ'লে আপোনালোকৰ কাৰণে ভাল দেখা গৈছে আপোনালোকৰ ব্যৱসায়ৰ ঘৰত বুদ্ধি স্থানৰ পৰা শনি গ্ৰহটোৰ দৃষ্টি আছে বুদ্ধিস্থানৰ মালিক হল বৃহস্পতি ইয়াৰ কাৰণে এটো এটা বাৰু বহুত ইম্পৰ্টেন্ট পইণ্ট হৈ গল প্ৰেম আৰু বিবাহৰ ক্ষেত্ৰত বাৰু মই তো অলপ পিছত কৈ আছো বৃহস্পতিৰ স্থিতি বুদ্ধিস্থানত হোৱাৰ কাৰণে বুদ্ধিস্থানৰ মালিক হৈ ব্যৱসায়ৰ ঘৰত থকাৰ কাৰণে আৰু শনিৰ দৃষ্টিও বুদ্ধিস্থানৰ পৰা যেহেতু ব্যৱসায়ৰ ঘৰত আহিছে এইখিনি সময়ছোৱাত আপোনালোকে নিজৰ তলতীয়া কৰ্মচাৰীৰ দ্বাৰা বৰ্তমান বহুখিনি বেনিফিটেড হ'ব পাৰিব এইখিনি সময়ছোৱা যথেষ্ট ভাল দেখা গৈছে সেই কাৰণে আপোনালোকে অলপ মনোনিৱেশ কৰি পেলাই ব্যৱসায়টো কৰিলে হল আপোনালোকৰ কাৰণে ভাল হল এতিয়া দেখুৱাই দিছো ভাগ্য পিতা ধৰ্ম বা গুৰুজনৰ ক্ষেত্ৰত কেনেকুৱা হ'ব ভাগ্যস্থানত গোটেইটো মাহ মংগলৰ স্থিতি আছে সো অলপ কষ্ট কৰক আপোনালোকৰ ভাগ্যৰ পৰা সাপোৰ্টটো পাব লাগিলে অপৰচুনিটিটো দেখা দিব কিন্তু লব পাৰিব না নাই সেইটো অলপ ডাউট হৈ যায় সো অলপ নিজে মনোনিৱেশ কৰি যেটো সুবিধা পাইছে সেই সুবিধাটো আপোনালোকে মানে আপোনাৰ নিজৰ ভালৰ কাৰণে ব্যৱহাৰ কিমান দূৰলৈকে কৰিব পাৰিব সেইখিনিত মনোনিৱেশ কৰক আপোনালোকৰ ৰাহুৰ দৃষ্টি আছে ইয়াতে ধৰ্ম কৰ্মৰ স্থানত সো বৰ্তমান সময়ছোৱাত কনফিউজন ক্ৰিয়েট হৈ থাকিব আৰু বৃহস্পতি গ্ৰহটো মে মাহৰ 16 তাৰিখৰ পিছৰ সময়ছোৱাত ইয়াতে আপোনালোকৰ অষ্টম ঘৰত যাব অষ্টম ঘৰত বৃহস্পতিৰ স্থিতি ভাল অষ্টম ঘৰত আপোনালোকৰ গৱেষণা ৰিলেটেড ক্ষেত্ৰত নিশ্চয় বেনিফিটেড কৰাব প্ৰেম প্ৰসংগ বা বৈবাহিক জীৱনৰ ক্ষেত্ৰত চালে শনি আৰু ৰাহুৰ জ্যোতি শুক্ৰৰ সৈতে জ্যোতি বনোৱাৰ কাৰণে বৰ্তমান সমস্যা বিৰক্তিকৰ হ'ব পাৰে কনফিউজন ক্ৰিয়েট কৰি সন্দেহ ভাবৰ ক্ৰিয়েট কৰিব পাৰে খুব সাৱধান ৰাহু মে মাহৰ 29 তাৰিখৰ পিছত যেতিয়া ইয়াতে আতৰি যাব তেতিয়া আপোনালোকৰ কাৰণে বহু দিনৰ পৰা হৈ থকা লাভ ৰিলেশনশ্বিপৰ ক্ষেত্ৰত যেটো
অস্থিৰতা সেইবিলাক অস্থিৰতা আঁতৰি যাব বিবাহৰ কাৰণে কৈছোঁ যিসকলে বিয়া কৰিম বুলি ভাবি আছে কাৰণ কিয় কৈছোঁ প্ৰেম বিবাহৰ কাৰণে বহুত ভাল দিন এতিয়াও চলি আছে মে' মাহৰ 16 তাৰিখলৈকে বিয়া ঠিক হোৱা নাই যদিও মে' মাহৰ 16 তাৰিখৰ আগতে বিবাহৰ মানে আপোনালোকে ফাইনেলাইজ কৰি দিব পাৰে ঘৰুৱা ডিছকাশ্যন কৰি আগবাঢ়িব পাৰিলে আপোনালোকৰ কাৰণে বেনিফিটেড হ'ব লাভ ৰিলেশ্যনশ্বিপৰ ঘৰত যিহেতু ৰাহু আৰু শনি এই দুটা পাপগ্ৰহৰ স্থিতি আছে চ' ক'লৈ যে আপোনালোকৰ প্ৰেম বিবাহৰ ক্ষেত্ৰত প্ৰেম প্ৰসংগ বা যিসকল অবিবাহিত আছে তেওঁলোকৰ কাৰণে কৈছোঁ যে আপোনালোকৰ প্ৰেমিক বা প্ৰেমিকাৰ সৈতে ভাল এটা ৰিলেশ্যন মেইনটেইন কৰিবলৈ আপোনালোকে চেষ্টা কৰিবই লাগিব নহ'লে আপোনালোকৰ এইখিনি সময়ছোৱাত কোনোবা নহয় কোনোবা থাৰ্ড পাৰ্টিয়েও নিশ্চয় ডিষ্টাৰ্ব কৰিব পাৰে চ' সাৱধান হ'ব লাগিব বিয়া কৰাম বুলি যিসকলে ভাবি আছে মে' মাহৰ 16 তাৰিখৰ আগৰ সময়ছোৱা বেছি ভাল বিবাহৰ ক্ষেত্ৰত প্ৰচেছিং কৰক আপোনালোকৰ কাৰণে ভাল হ'ব সাধন শিক্ষা আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত চালে সাধন শিক্ষাৰ ঘৰৰ মালিক হৈছে শনি গ্ৰহটো আপোনালোকৰ বুদ্ধি স্থানত গৈছে এইটো এটা অতিশয় ভাল স্থিতি আপোনালোকে নিজৰ বুদ্ধিৰে এইখিনি সময়ছোৱাত সাধন শিক্ষাৰ ক্ষেত্ৰত নিশ্চয় বেনিফিটেড হ'ব পাৰিব মে' মাহৰ 16 তাৰিখৰ পিছত বৃহস্পতি যেতিয়া ইয়াতে যাব বৃহস্পতিৰ ইয়াৰ পৰা আপোনালোকৰ সাধন শিক্ষাৰ ঘৰতো দৃষ্টি আহিব এইটো এটা অতিশয় ভাল স্থিতি গোটেইটো মাহ মংগলৰ স্থিতিও আপোনালোকৰ সাধন শিক্ষাৰ ঘৰত আছে অলপ ধৈৰ্য ধৰি টাইম টেবুল বনাই পঢ়িব পাৰিলে আপোনালোকৰ কাৰণে নিশ্চয় বেনিফিটেড হ'ব পাৰিব অলপ কষ্ট কৰক সংঘৰ্ষ কৰিব লাগিব সাধন শিক্ষাৰ ক্ষেত্ৰত নিশ্চয় বেনিফিটেড হ'ব পাৰিব উচ্চ শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট ভাল ৰাহুৰ স্থিতি শনিৰ স্থিতি উচ্চ শিক্ষাৰ ক্ষেত্ৰত বেয়া নহয় শুক্ৰ গ্ৰহটো আপোনালোকৰ ইয়াতে তুংগী হৈ আছে চ' আপোনালোকে নিজে যি পাৰে সেইখিনি পাৰফেকশ্যনিষ্ট হিচাপে যদি নিজে চব বস্তু ধুনীয়াকৈ সজাই পৰাই যদি কৰিব পাৰে তেতিয়াহ'লে আপোনালোকে বেছি বেনিফিটেড হ'ব পাৰিব আজিৰ এই ভিডিঅ'টোত আমি বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ বাবে মে' মাহটো কেনেকুৱা যাব গোটেইখিনিয়ে জানিলোঁ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্টত নিশ্চয় জনাব আপুনিও যদি আপোনাৰ বিষয়ে জানিব বিচাৰে তেতিয়াহ'লে হোৱাটছএপত কণ্টেক্ট কৰিব পাৰে ধন্যবাদ এইটো ভিডিঅ'ত আগবঢ়োৱা জ্ঞানখিনিৰ পৰা যদি আনৰো উপকাৰ হ'ব ভাবে তেনেহ'লে বন্ধুবৰ্গ আত্মীয় স্বজন আৰু চিনাকি মানুহৰ সৈতে শ্বেয়াৰো কৰিব আপোনালোকে নেক্সট ভিডিঅ' কিহৰ ওপৰত চাব বিচাৰে কমেণ্টত জনাব ধন্যবাদ